মানুহক সদায় তোমাক এবাৰ ইউজ কৰিবৰ কাৰণে চান্স দিবা, বাৰ বাৰ নহয়। কাৰণ এবাৰ যে ইউজ কৰে সেইটো টাইমত তুমি নাজানা সেই মানুহজনৰ অকাত কি, সেই মানুহজন হয় কি ৰিয়েলত। ঠিক আছে, এবাৰত আমি গম নাপাওঁ। এবাৰ ইউজ কৰিবৰ কাৰণে চান্স দিবা, বাৰ বাৰ নহয়। এবাৰ ইউজ কৰিলে, এবাৰ যি কৰিব আছে কৰিলে, ছেকেণ্ড টাইম কোনো ধৰণৰ চান্স দিয়া নহ'ব। ঠিক আছে, এইটো মনত ৰাখিবা। ছেকেণ্ড টাইম কোনো ধৰণৰ চান্স দিয়া নহ'ব। আৰু যিখিনিয়ে মোক কুৱেশ্যন কৰি থাকা, চিট কৰাৰ পিছত আকৌ বেলেগ ছোৱালীৰ লগত কথা পাতিছিলে, তোমালোকৰ মাজত ব্ৰেকআপ হ'ল, আকৌ 4 মাহ 5 মাহ পিছত ঘূৰি তোমালোকৰ ৰিলেশ্যনশ্বিপত আহিব বিচাৰে, এইবিলাকৰ ক্ষেত্ৰত মই ক'ম, ল'ৰা হওক ছোৱালী হওক, কোনো ধৰণৰ ফৰগিভ কৰিব লগা কথা আহিয়ে নপৰে। কোনো ধৰণৰ কথা আহি নপৰে, কোনো ধৰণৰ বোলে নেক্সট আকৌ চান্স দিওঁ কথা আহি নপৰে। চিম্পল। আৰু যদি চান্স দিয়া মোক নুসুধিবা একো, মই একো হেল্প কৰিব নোৱাৰিম। ডাইৰেক্ট কথা কৈছোঁ, মই একো হেল্প নকৰোঁ। একদম সঁচা কথা কৈছোঁ। পিছত মোক সুধি একো লাভ নাই, কাৰণ মই কথা এজনক এবাৰে ক'ম, বাৰে বাৰে নহয়। ঠিক আছে, মোৰ কথাটো ফ'ল' কৰা, দেন তাৰপিছত মোক সুধিবা। তুমি যদি নিজৰ মতে কৰা, আকৌ যদি তুমি বেয়াটোৱে কৰা যোনটো তোমাৰ কাৰণে ভাল নহয়, তাৰপিছত মোক সুধি লাভ নাই দিয়াৰ, কাৰণ মই তাৰপিছত একো কৰি দিব নোৱাৰোঁ। কাৰণ তুমি অলৰেডি নিজে যি কৰিব বিচাৰিছা তো কৰিয়ে আছা। ঠিক আছে, মই গাইড কৰাৰ পিছতো যদি তুমি বুজি নোপোৱা, তাৰপিছত মই একো কৰিব নোৱাৰোঁ। চিম্পল কথা। এইটো তোমাৰ কথা, তুমি যি কৰা। কাৰণ মই ক'ব পাৰিম, ঠিক আছে, মই কৰি দিব নোৱাৰোঁ, তো কৰিবতো তুমিয়ে লাগিব। তো কথাটো বুজিব লাগিব, কথাটো শুনিব লাগিব ন ক'লে।